লোক নিৰ্মাণ বিভাগৰ এটা পথে সুফলস্বৰূপ উদগাইছে বিভাগটোৰ। মই বৰ্তমান উপস্থিত আছো নগৰপাৰা টোপামাৰী এখন গড়কাপ্তানি পথত, আৰু এই গড়কাপ্তানি পথটো হৈছে টোপামাৰী টু সোণতলী সংযোগী যি গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথৰ ওপৰত উপস্থিত আছো। তো মই প্ৰথমে মোৰ সহযোগী কোনো দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো যে এইখন গড়কাপ্তানি পথৰ মাজত এনেকুৱা গাঁতৰ সৃষ্টি হৈছে। খালি ইয়াতেই নহয়, কেইবা ঠাইত এনেকুৱা গাঁতৰ সৃষ্টি হৈছে আৰু মাজে সময়ে দুৰ্ঘটনা সংঘটিত হোৱা বুলি আমাৰ পৰিলক্ষিত হৈছে। তো লোক নিৰ্মাণ বিভাগৰ যি দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে কিমান পালন কৰিছে সেই কথাটো হয়তো আপোনালোকে এই দৃশ্য চাই আপোনালোকে ক'ব পাৰিব। তো মোৰ সহযোগী দৃশ্য দেখালে আৰু অলপ দৃশ্য দেখাবলৈ মই গোটেই পথখিনি দৃশ্য দেখাবলৈ মই অনুৰোধ জনাইছো। ডিবি নিউজৰ দৰ্শকসকলক এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখাইছো যে গড়কাপ্তানি বিভাগৰ দায়িত্ব আৰু যে কৰ্তব্য বোলা বস্তুটো আছে তেওঁলোকে কিমান পালন কৰিছে। হয়তো আপোনালোকে চাইছে টোপামাৰীৰ পৰা সোণতলী সংযোগী যি পথ, সেই পথৰ আজি এই অৱস্থা। পথৰ মাজে মাজে ঠায়ে ঠায়ে এনেকুৱা পুখুৰী সদৃশ গাঁত, তেওঁলোকৰ কোনো গুৰুত্ব নাই বা বিভাগীয় কোনো কৰ্তৃপক্ষৰ মানুহ অহা নাই। স্থানীয় একাংশ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ মই যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? কিমান দিনৰ পৰা ৰাস্তাটো এনেকুৱা হৈ আছে? 2 বছৰ 1.5 বছৰ এনেকুৱা হৈছে। অসুবিধা কেনেকুৱা হৈছে আপোনালোকৰ? অসুবিধা বৰ অসুবিধা হৈছে। সোণতলী টোপামাৰী মাজত ৰাস্তা, এইখিনি ৰাস্তা এইখিনি 2 বছৰমান হ'ল ৰাস্তাখিনি ভাঙিছে। ৰাস্তাখন নিৰ্মাণ হৈছে 7-8 বছৰমান হৈছে। ইয়াৰ মাজত যাতায়াতৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে। ৰাস্তাৰ কোনো যত্ন এতিয়ালৈকে লোৱা নাই। মেৰামত বিভাগীয় মানুহ আহিছে, ৰাস্তা বিভাগীয় মানুহ অহা নাই। স্কুলীয়া ছাত্ৰ ছাত্ৰী বা এনেকুৱা স্কুলত কেনেকুৱা অসুবিধা হয়? ইহঁতৰতো সুবিধা আছে। এইটো ৰাস্তাত স্কুল ছাত্ৰ ছাত্ৰী তো আহি আমাৰ এইখিনি অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰী আছে টোপামাৰীত হাইস্কুলত লেখাপঢ়া কৰে, সেইখিনি ৰাস্তাটো অহা যোৱা কৰে। মেডিকেল আছে টোপামাৰীত, মেডিকেল আছে। গতিকে বেমাৰী অহা যোৱা কৰি থাকে। গতিকে সিহঁতক বৰ অসুবিধা হৈছে। কি ক'ব বিভাগীয় কৰ্তৃপক্ষ আছে, চৰকাৰ আছে, আমি চাইছে ৰাস্তাখিনি কিমান গৰ্ত হৈ আছে, আৰু বহুতো জেগাত এনেকুৱা ইয়াতকৈ ডাঙৰ ডাঙৰ গৰ্ত হৈ আছে। গতিকে আমি চৰকাৰ বিভাগক আমি অনুৰোধ জনাইছো যে এই ৰাস্তাখিনি সোনকালে যেন মেৰামত কৰি দিয়ে। এইখিনি অনুৰোধ ক'ব লাগিব। অভিযোগ উত্থাপন কৰিছে, কিয়নো যে যিখন ৰাস্তাই সদাব্যস্ত ৰাস্তা বুলি ক'ব লাগিব, সোণতলীৰ পৰা টোপামাৰীৰ পৰা সোণতলী হৈ যি গুৱাহাটী মূল পথ, সেই মূল পথত আজি এনেকুৱা দুৰৱস্থা, আৰু তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত যেনেকুৱা অসুবিধা হৈছে সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা হৈছে। আৰু একাংশ আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? আমাৰ ঘৰ ইয়াতে। কেনেকুৱা অসুবিধা হৈছে আপোনাৰ? আমাৰ বহুত দিগদাৰ হৈছে মানে, আৰু দূৰৰ গাড়ী গিলা মেডিকেলত যাওয়াতে আৰু গাড়ী এক্সিডেন্ট হৈ থাকে, মাজে মাজে দুৰ্ঘটনা হৈ থাকে। কিমান দিন ধৰি এনেকুৱা বেয়া হৈছে ৰাস্তাটো? ৰাস্তাটো বেয়া হৈছে 8 বছৰেই হ'ল, কিন্তু 3 বছৰ হ'ল আমাৰ বিৰাট দিগদাৰ হৈছে চলাতে। মানে মেৰামতি কৰা নাই, কামাই অহাও নাই। 8 বছৰ আগতে ৰাস্তাখন হৈছিল যদি 8 বছৰ আগে ৰাস্তাখিনি হৈছে, কিন্তু ভাঙিছে অলপ কেইদিন পিছতেই। আমি তথাপি ধৰিছো 3-4 বছৰ হ'লে বেছি দিগদাৰ হৈ আছে আমাৰ। অসুবিধা বহুত অসুবিধা হয়। দিনের পর দিন, মানে সপ্তাহত একদিন না একদিন এক্সিডেন্ট হয়ে থাকে। গাড়িতে আহি পেলাই দুর্ঘটনা হয়ে থাকে। বিভাগীয় কোনো মানুহ আহা নাই, যেহেতু গাত হৈ আছে, বিভাগীয় মানে তাতে কিবা চিহ্ন এটা দিব লাগে। নাই, আহা নাই, কিবা সিগনেচার এতে দেয়া নাই। দূৰৰ পৰা লক্ষ্য কৰিব পারবা, চাব পাৰে, এনেকুৱা কিবা এটা দেয়া নাই। মানে যদি অচিনাকি মানুহ আহে, অচিনাকি মানুহ আহিলে লাগি ইয়াতে পৰি যায় আৰু এক্সিডেন্ট হৈ থাকে। আমি আৰু বিভাগীয় কৰ্তৃপক্ষ চৰকাৰ আছে, কি ক'ব? এতিয়া চৰকাৰক আমি এইখিনি ক'ব পাৰিম, আমাৰ ৰাস্তাখিনি ভালকে দিলে হ'ল। ক'ব লাগিব যে যদি হঠাৎ অচিনাকি মানুহ এজন এই ৰাস্তাৰে আহে, সাৱধানে আহিব লাগিব, কিয়নো ৰাস্তাৰ মাজত যি গাঁত, পুখুৰী সদৃশ গাঁত, হয়তো অচিনাকি মানুহখিনি সেই গাঁতত পৰি এনেকুৱা দুৰ্ঘটনা হৈছেও, বা অনাগত দিনত যে নহ'ব সেইটো নুই কৰিব নোৱাৰি। গতিকে বিভাগীয় কৰ্তৃপক্ষক সিহঁতে অনুৰোধ জনাইছে, স্থানীয় ৰাইজে অনুৰোধ জনাইছে, বা চৰকাৰক অনুৰোধ জনাইছে ৰাস্তাখন পুনৰ মেৰামতি কৰি তেওঁলোকে যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ ব্যৱস্থা কৰে যেন, সেইবাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে। গতিকে আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা কৰে সেয়া হ'ব লক্ষণীয়।